500 টকা আৰু এখন আছে 200 টকা। এতিয়া কোনখন 500 টকা কোনখন 200 টকা এতিয়া ক'ব লাগে। এইটো 500 টকীয়া সঁচাকে কৈছে নে? আৰু আটাৰ কাৰণে এই গিফ্ট কেইটা মই লাইন কৰি থৈ দিওঁ। খোলছো এটা পইচাটো পালেতো ভালে কথা। আচ্ছা আটা এটা কথা জানানা যে এজন সময় গগৈ নামৰ এজন ব্যক্তি আছে। নমস্কাৰ আতা। নমস্কাৰ। বহি আছে? বহি আছো। পিছে কি খবৰ? খবৰ ভাল নহয়। আচ্ছা আপোনাৰ নামটো এনে জানিব পাৰিম নেকি? পাৰে। কি নাম? খগেন চন্দ্ৰ বড়ো। খগেন চন্দ্ৰ বড়ো। আপোনাৰ চকুটো এটা ডাঙৰ এটা সৰু কিয়া? এই চকুটো অপাৰেশ্যন কৰোঁতে হেৰি হয়। আৰু এইটো চকুটো কি দেখা পায় নেকি? এইটো চকু দি তাৰমানে হেৰি হ'ল আগতে পকা পৰি কেনে বেয়া কৰিছে। মানে দুটাও দেখা নাপায় এতিয়া? দুটাও দেখা নাপাওঁ। ঠিক আছে আজি মই আপোনাৰ লগত এটা গেম খেলিম। কি গেম খেলিম জানানা? কি গেম খেলা? মানে আজি মই বেলুন ফুটোৱা গেম খেলিম। মানে আপোনাৰ কাৰণে মই 4টা প্ৰাইজ লৈ আহিছো। এই 4টা প্ৰাইজৰ ভিতৰত যিকোনো এটা প্ৰাইজ জিকিব। বুজি পাইছে? আচ্ছা প্ৰাইজটো হ'ল এই আপুনি একবাৰ লাৰি চাওকচোন দেখাতো নাপায়। এইটো বেলুন হয়। এই বেলুনৰে যিকোনো এটা ফুটাব লাগিব। এতিয়া ফুটাব নালাগে। মই কৈ দিছো কেতিয়া ফুটাব লাগিব। এইটা 4টা আছে বেলুন। আৰু আপোনাৰ কাৰণে মই প্ৰাইজও লৈ আহিছো। কি কি প্ৰাইজ লৈ আহিছো মই একবাৰ দেখুৱাই দিছো আপোনাক। এইটো একবাৰ চাওঁচোন। কি হ'ব পাৰে এইটোতো আপুনি অনুমান কৰিব পৰা নাই। এতিয়া ক'বও নালাগে যদি জানেও। মুঠতে এইটো এটা প্ৰাইজ। তাৰপিছত এইটো চাওকচোন। এইটোও এটা প্ৰাইজ। এইটো কি হ'ব পাৰে? খুলিব নালাগে। মই কৈ দি আছো। এইটো এটা প্ৰাইজ। তাৰপিছত আকৌ এটা প্ৰাইজ আছে। এইটো একবাৰ লাৰি চাওক। দেখাতো নাপায় দেচোন দে সেইকাৰণে লাৰি চাব দিছো। আচ্ছা এইটো এটা প্ৰাইজ। এইটো থৈ দিলো। আৰু এটা আছে ডাঙৰ প্ৰাইজ। এইটো একবাৰ চাও লাৰি। আচ্ছা এইটোও গম নাপাব আপুনি ভিতৰত আছে পুৰা পেকিং আছে। বিয়াৰ গিফ্টৰ দৰে আৰু। এতিয়া মই আপোনাৰ লগত গেমটো খেলিম। গেমটো খেলাৰ আগতে মই আপোনালোকক চিনাকি কৰাই দিছো। নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই লৈ আহিছো আপোনালোকক নতুন এজন ককা মানে আটা। আমি ককা বিলাকক আটা বুলি কওঁ। আজি মই আগৰ আটা কেইটাতকৈ আজি বেলেগ ধৰণৰ আটা দেখুৱাব বিচাৰিছো। আৰু আজি আটাজন কিন্তু দুটা চকুৰেও নেদেখে এইমাত্ৰ কলে। গতিকে এই আটাজনৰ লগত গেমটো খেলি খুবেই ভাল লাগিব। আৰু আজিহে গম পোৱা যাব যে আচল নেদেখা মানুহৰ প্ৰকৃত ভাগ্য। গতিকে আহক নহলে বন্ধুসকল আমি প্ৰথমতে এই আটাজনৰ ভাগ্য পৰীক্ষা চাওঁ। তাৰ পিছত মই অকনমান আটাৰ বিষয়ে কিছুমান কথা জানিব বিচাৰিম। প্ৰথমতে গেমটো খেলি লওঁ। আৰু আটাৰ কাৰণে এই গিফ্ট কেইটা মই লাইন কৰি থৈ দিওঁ। এটা 4টা গিফ্ট আছে। এতিয়া আপোনাৰ ভাগ্য পৰীক্ষাটো চাই লওঁ মই। এইটো বেলুনটো ল। বেলুনটো তাৰে এটা ফুটাব। প্ৰথমতে মই কৈ দি আছো কিন্তু এই গিফ্ট কেইটা 3টা গিফ্ট আছে। 3টা গিফ্টৰ ভিতৰত এটাত পইচা আছে। এতিয়া পইচাটো যদি পাই আপুনি ভাগ্য বুলি ভাবিম। বাকী আৰু গিফ্ট কেইটাটো আৰু এনেও পাব। বাকী গিফ্ট কেইটা কি কি আছে সেইটো নকওঁ। আনবক্সিং কৰিম যদি আপুনি গিফ্টটো পায়। গতিকে আটা এতিয়া এটা তোৰ নিজৰ খুচী মতে কোনটো ফুটালে ভাল হ'ব সেইটো ফুটাই চাওক। এটা ফুটাই দি। এতিয়া আটাই হালধীয়াটো ফুটাই দিলে। এতিয়া হালধীয়াটোত কি আছে একবাৰ আটাই খুলি দেখাওকচোন। এতিয়া আমাৰ আটাই কি আছে আমাৰ আটাৰ ভাগ্য তাকে চাই লওঁ। দেখোলোছো এটা পইচাটো পালেতো ভালে কথা। আচ্ছা কি আছে ইয়াতে লিখা? প্লেট। মানে বন্ধুসকল আমাৰ আটাই প্লেট পালে। গতিকে বন্ধুসকল যিহেতু আটাই প্লেটখন পালে এতিয়া আটাক মই এই প্লেটখন আনবক্সিং কৰিব দিম। আটা এইটো প্লেটটো লওক। এতিয়া এই প্লেটটো ৰাইজক দেখুৱাই দিয়া কেনেকুৱা ধৰণৰ এই প্লেটটো আপুনি খুলি দিয়ক। আটা এইটো কোনো ষ্টিলৰ নহয় বা কোনো কাঁহৰ নহয়। এইটো
কি ক'ব প্লাষ্টিকে ক'ব নে ইয়াতে কি লিখা আছে ফ্ৰাই পেন মেলামাইন টেবল ৱাৰ মানে দোকানীয়ে কোৱা মতে এই প্লেটখনত যিমান গৰম বস্তু পৰিলেও একো নহয় সেইকাৰণে এনেকুৱা ধৰণৰ প্লেট বনোৱা হৈছে আৰু এইটো ৰংটো কেনেকুৱা জানানা এইটো ৰংটো হৈছে কলা আচ্ছা আটা প্লেটখন পাই কেনেকুৱা লাগিলে একবাৰ কৈ দিয়ক দোকান পাই কেনেকৈ লাগিব ভালে লাগছে আচলতে মই এইটো দিয়াৰ উদ্দেশ্যটো এনে জানানা কিহৰ কাৰণে এনেকুৱা ভিডিঅ' বনাইছো নাজানা মই কৈ দি আছো ৰাইজে অলৰেডি জানে কিন্তু আপোনাক কৈ দি আছো মই আচলতে বয়সস্থ মানুহবিলাকৰ সংখ্যা নিজে নিজে কমি গৈ আছে কোনদিনা মানুহৰ কেতিয়া কি হয় একো গম নাপাওঁ মই এতিয়া জীয়াই আছো হঠাৎকে ময়ো নোহোৱা হ'ব পাৰো এতিয়া মোৰ একমাত্ৰ উদ্দেশ্য যে আপোনাৰ আৰু মোৰ ফটো বা ভিডিঅ' মিডিয়াত বা ছেভ হৈ থাকে আৰু আমাৰ আগৰ প্ৰজন্মই যাতে ভালদৰে আমাক দুটাক একেলগে চাব পাৰে বা মোক দেখি মোৰ চলি পুলিয়ে যদি জানে যে আমাৰ দেউতাহঁতে ভাল কাম কৰিছে বা মানুহে মানুহৰ বাবে মানৱতাটো কিমান জীয়াই ৰাখিছে সেইটো যাতে জানক আমাৰ আগৰ প্ৰজন্মই সেইটোকে মই দেখুৱাৰ উদ্দেশ্য আৰু উদ্দেশ্য আছে যে মই যদি এনেকুৱা ভিডিঅ' বনাইছো নহয় এই ভিডিঅ'টোত কেতিয়াবা লাগিনো 2 পইচা আহিব আৰু এই 2 পইচা আহাবোৰকে মই আপোনাক এনেকুৱাকে গিফ্ট দি আছো গতিকে এইটোৱে আৰু আপোনাৰ দৰে বয়সস্থ মানুহখিনিক মই তাৰমানে এই ভিডিঅ'বোৰৰ পৰা অহা পইচাবোৰ এনেকুৱা গিফ্ট দি কেনে অকনমান মানৱতাটো জীয়াই ৰাখিব বিচাৰিছো আৰু আচ্ছা আটা আপুনিতো দুটা চকুৰেও নেদেখে ঠিক আছে নেদেখা সেইটো মই মানি লৈছো এতিয়া মই আপোনাক ইয়াতে 2টা পইচা দিছো ধৰকচোন এখন আছে 500 টকা আৰু এখন আছে 200 টকা এতিয়া কোনখন 500 টকা কোনখন 200 টকা এতিয়া ক'ব লাগে এইটো 500 টকীয়া এইটো 500 টকীয়া সঁচাকে কৈছে নে আৰু সেইটো 200 টকীয়া এইটো 200 টকীয়া আচ্ছা মানে আপুনি দুটা চকুৰেও নেদেখে মই পুৰা গম পাই গেলো তাৰপিছত এনেই গম পোৱা মতে অন্ধ মানুহ বিলাকে পইচা লাৰিলে গম পোৱা যায় কিন্তু আটাৰ সম্পূৰ্ণ ভুল হৈছে কাৰণ মই ইয়াতে 500 টকা এখনো দিয়া নাই 200 টকা এখনো দিয়া নাই ইয়াতে আছে 100 টকা আৰু 50 টকা গতিকে আপোনাৰ অলপমান ভুল হৈছে কিন্তু মই যি বুজা গৈছে আপোনাৰ কোনো অন্ধ মানুহৰ ট্ৰেইনিংটো নাই যিহেতু হয়তো আপোনাৰ এই বেমাৰটো হঠাৎকে হোৱা কাৰণে আপুনি নাজানে হয় না তো ৰাইজ বেয়া নাপাব আটাজনক মই এনে পৰীক্ষা চাইছিলো তেওঁ আচলতে ক'ব পাৰে নে নোৱাৰে আচলতে তেওঁৰ জন্মগত দোষ নহয় কাৰণে তেওঁ এইটো চিনাকি কৰাত ভুল হৈছে মই তেওঁক দুখ ধৰা নাই যদি তেওঁ জন্মগত হিচাপে তেওঁ অন্ধ হলে হয় তেওঁ নিশ্চয় এই পইচাটো কিমান টকা ক'ব পাৰিলে হয় ঠিক আছে আটা মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিম যে সম্পূৰ্ণকে জানিব বিচাৰিম বা মোকতো প্ৰথমতে ক'লে পুনৰবাৰ একবাৰ ৰাইজক কৈ দিয়ক যে আপুনি কিয় এনেকুৱা নেদেখা হলে মই নেদেখা হলো মানে এই পকা পৰি কেনা আৰু অপাৰেশ্যন কৰোঁতে ডাবল অপাৰেশ্যন হ'ল সেইকাৰণে হেৰি হৈ গ'ল এতিয়া অপাৰেশ্যন কৰোঁতে সেইটো ভাল চকুটোও নষ্ট হৈ গৈছে তো শুনিলে ৰাইজ গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানো দীঘল নকৰো এইখিনিতে শেষ কৰো বুলি ভাবিছো আৰু আপোনালোকেতো গমেই পালে আমাৰ ককাই এখন প্লেট পালে আৰু আশা কৰো আমাৰ ককাই এই প্লেটখনতে ভাত খাব আটা এই প্লেটখনতে ভাত খাব লাগিব তেহে মই দিয়া নামটো থাকি যাব ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰো ধন্যবাদ